নিখাৰ ভাগত গৰুৰ পঘাৰে বান্ধিছে এইজন যুৱকক। পিছে কিয় ঘটনা শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। 25 বছৰীয়া যুৱকজনে নিশা হলেই সোমাই যায় বেলেগৰ ঘৰত। এইবাৰ যুৱকজনে বাছি লৈছিল কলগাছিয়াৰ জয়নাল আবদিনৰ ঘৰৰ ভিতৰত থকা এখন বাকচ। প্ৰথমে এই বাকচখনলৈ মন কৰক। সন্ধিয়া হলেই কোনেও নথকাৰ সুযোগ বুজি সোমাই যায় বাকচখনত। গৃহস্থই টোপনি যোৱাৰ পাছত বাকচৰ পৰা ওলাই ঘূৰি ফুৰে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ। এয়াই প্ৰথম নহয়, ইয়াৰ আগে পিছেও কেইবাবাৰো এনে ঘটনা সংঘটিত কৰিছে যুৱকজনে। যুৱকজন হৈছে পূব কলগাছিয়াৰ ৰফিকুল ইছলাম। ঘটনাৰ বিৱৰণ অনুসৰি বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা। এইজন 25 বছৰীয়া ৰফিকুল ইছলাম নামৰ যুৱকজনে নিশা হলে ঘূৰি ফুৰে বেলেগৰ ঘৰে দুৱাৰে। বৃহস্পতিবাৰে নিশাৰ ভাগত তেনে ঘটনা সংঘটিত কৰিব গৈ ধৰা পৰিল ৰাইজৰ হাতত। জানিব পৰা মতে ৰফিকুল ইছলাম নামৰ এজন যুৱকে এসপ্তাহ পূৰ্বে পূব কলগাছিয়াৰ জয়নাল আবদিনৰ ঘৰত থকা এইখন বাকচত সোমাই আছিল। কিন্তু জয়নাল আবদিনে নিশা 3 বজালৈকে মোবাইলত চিনেমা চাই টোপনি যোৱাৰ পিছত লাহে লাহে ওলাই মোবাইলটো হাতত লৈ দৰ্জা খোলাৰ লগে লগেই গৰাকীয়ে সাৰ পোৱাত মোবাইলখন থৈ পলাই যায়। ইয়াৰ পিছত প্ৰত্যেক দিনাই উক্ত যুৱকজনে মাজনিশাত প্ৰৱেশ কৰিছিল যদিও যুৱকজনক ধৰিব পৰা নাই। বাৰে বাৰে ব্যৰ্থ হৈছিল জয়নাল আবদিন। কিন্তু বৃহস্পতিবাৰে নিশা পুনৰ যুৱকজনে উক্ত ঘৰত সোমাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰা অৱস্থাত খাপ পিটি থাকি যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। পিছে যুৱকজনক গৰুৰ পঘাৰে বান্ধি কলগাছিয়া আৰক্ষীক খবৰ দি গতাই দিয়ে। এতিয়া যুৱকজনে কি কাৰণত উক্ত ঘৰত বাৰে বাৰে প্ৰৱেশ কৰিছিল সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব প্ৰকৃত ৰহস্য। এতিয়া প্ৰশ্ন হয়, যুৱকজন চোৰ নে সোপাধৰা নে আন কিবা, সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। এসপ্তাহ আগতে ঘৰত ৰাতি 3টা বজাত মানে ঘৰত সোমাই আছিল। মানে কেইটা বজাত সোমাইছে মই নাজানো, কিন্তু 3টা বজাত ঘৰৰ ভিতৰত সোমাই আছে। মানে এটা শোকেজ আছে, সেই শোকেজৰ ভিতৰত সোমাই আছে। কিন্তু ৰাতি 3টা বজালৈকে আমি ফিল্ম চাইছোঁ মোবাইলত। ফিল্ম চোৱাৰ পিছত মানে টোপনি নাহে, গৰমত আছে তাৰমানে, সেইকাৰণে আমি ফিল্ম চাই আছোঁ। চোৱাৰ পিছত মানে যেতিয়া টোপনি আহিছোঁ তেতিয়াই উঠছে। তাৰমানে অলপমান লকটো চিটকাৰিটো খোলাৰ মাজতে মানে আমি পাইছোঁ, চৈতন পাইছোঁ। তাৰমানে উঠাৰ পিছত মানে সেই মোবাইলটো হাত দি লৈছে। হা, মানে মোবাইলটো থৈ কেনে দৌৰি পলাল। মানে ইমান দৌৰে, মানে স্পীড, মানে মইতো তাৰ লগত মানে পিছ পৰি গৈছোঁ, মানে ধৰিব পৰা নাই। নাই, মোবাইলটো চেঙা দি থৈ গৈছে। হা, এই তাৰপিছত মাজে মাজে আহি আছে, তাৰমানে ধৰিব পৰা নাই। কৈছে যে আহিলে মানে ঠিকছে পিটাম, ধৰা পৰিলে ঠিকছে পিটাম। আৰু আজি মানে গাড়ীৰ ওপৰত মানে ৰড চড থৈ দিছোঁ, তাৰমানে গাড়ীৰ ওপৰতে আছে, ইয়াতে আছে। তাৰমানে সি ঘৰতে সোমাব অৱস্থাত, তাৰমানে ঘৰততো মানুহ নাই, মা নাই, দেউতা নাই, মানে চব বজাৰত গৈছে। আৰু খালি ঘৰত আমাৰ তিৰিটো আছে আৰু মানে ছোৱালীটো আছে। মানে ঘৰৰ ভিতৰত মানে ভিতৰতে আছে, তাৰমানে ভিতৰত সোমাবৰ মানে চান্সটো পোৱা নাই। মানে ভিতৰত সোমাওঁতে ইতিমধ্যে দেউতা মোৰ ঘৰৰ মানে বজাৰৰ পৰা আহিছে, তাতে ৰখিছে। কি কৈছে, এই কোনোজনে আহিছে, মানে দৌৰি দিছে, মানে এই যে ৰটত মানে বাজিও ঘূৰাই পৰিছে। হা, পৰাৰ পিছত মানে ধৰিছে। আৰু মানে সদায় আহি আছে ৰাতি 3টা বজাত, 2টা বজাত। হা, কি কাৰণত আহে সেইটোতো আমি নাজানো তাৰ কথাটো। সি মোবাইল ল'ব আহে না পইচা ল'ব আহে, এইটোতো সন্দেহটো মানে চুৰি কৰিব আহে। মানে সদায় নিচা টিচা কৰি থাকে, মানে চুৰি কৰিবৰ কাৰণে আহে। মানে আমাৰ এটা ছোৱালী ডাঙৰ হৈছে। কি নাম তাৰ? তাৰ নামটো ৰফিকুল ইছলাম। ক'ত ঘৰ? ঘৰটো এই আপোনাৰ এই কলগাছিয়াতে। আপোনাৰ ঘৰ এইটো মোৰ ঘৰ। কি নাম আপোনাৰ? মোৰ নাম জয়নাল আবদিন। দেউতা এতিয়াতো আমি ভাবছোঁ যে পুলিচত দি দিম। হ্যাঁ, সিহঁতে মানে আইনত যি হয় হ'ব। রফিকুল ইসলাম।
কি হৈছে তোৰ কিছু নাই কি হবো এনেকৈ বান্ধি ৰাখিছে তোক বন্ধ রাখছে তাইছে দেহে বন্ধ রাখছে কিয় আহিছে আইসি দেখা করবো নাকি কাৰ লগত জনের ভাইয়ের হাতে কি কাম আছে কাম আছে মানে কাম করছিলাম একসাথে হ্যাঁ তেন্তে চৌকেছৰ ভিতৰত সোমাইছিলি নেকি না শোকেশের ভিতরে হয়নি এসপ্তাহ আগত চৌকেছৰ ভিতৰত সোমাইছিলি নেকি না এক সপ্তাহ আগে কিমান দিন আগত সোমাইছিলি হ্যাঁ শোকেশের ভিতরে জানি তো হ্যাঁ শোকেশের ভিতরে জানি তো ক'ত গৈছিলি জানাই কত জানাই হ্যাঁ চুরি কৰিব আহিছে নাই চুরি করবো নাই চাইকেল লৈছে মানে সাইকেলটো লৈ মই এক জায়গাত গেছিলো যার পিছত মই আকৌ সাইকেলটো ঘুরি আনি এই বজাত আহিছে এই চারটা মাছ নিশা কিয় আহা তই মাছ নিশা কিয় আহিছিলি তই সেইদিনা মাছ নিখাত অহা নাই মাছ নিখাত কিয় আহি হ্যাঁ সঁচা মিছা কথা কৈছে না সঁচা কথা কৈছে মিছা কথা কৈছে হ্যাঁ মিছা কথা কৈছে কৈ আছে সন্মুখত কৈ আছে তই বোলে মিছা কথা কৈ আছা ৰাইতে 3টা বজাত ঘৰৰ কাৰণে সুখে সুখে বাঢ়িছে সঁচা নাই যদি মানুষ আচল ব্যক্তি চালাস কি হেৰি ব্যক্তি চলাইছে চোখের ভিতর নিচা করছা নাই নিশা নিশা করা নাই ৰাতি ৰাতি কিয় আহা ঘৰত ক'ত আহিছো মই অহা নাই হ্যাঁ মই কিয় আহিম এই ৰাতি 3টা বজাত কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ।